সত্ৰনগৰী ৰামদিয়া ওজানগুৰিত শ্ৰী শ্ৰী পুৰাপিতা সত্ৰ চমু ইতিবৃত্তি শীৰ্ষক গ্ৰন্থ উন্মোচন। সত্ৰনগৰী ৰামদিয়া ওজানগুৰি নিবাসী কৃতি শিক্ষক প্ৰয়াত ৰমেশ চন্দ্ৰ ভঁৰালীয়ে জীৱিত কালত লিখি উলিওৱা শ্ৰী শ্ৰী পুৰাপিতা সত্ৰৰ চমু ইতিবৃত্তি শীৰ্ষক গ্ৰন্থখন যোৱা নিশা উন্মোচন কৰা হয়। প্ৰয়াত শিক্ষকগৰাকীৰ শ্ৰেষ্ঠ পুত্ৰ অমৰেন্দ্ৰ ভঁৰালীয়ে প্ৰকাশ কৰি উলিওৱা উক্ত গ্ৰন্থখন যোৱা নিশা আয়োজন কৰা নাগাৰা নামৰ এক গাম্ভীৰ্যপূৰ্ণ মাংগলিক অনুষ্ঠানৰ মাজেৰে নিষ্পৃহতে উন্মোচন কৰি পাঠক ৰাইজলৈ পুথিখন আগবঢ়ায়। শ্ৰী শ্ৰী পুৰাপিতা সত্ৰ চমু ইতিবৃত্তি শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে খেতিহাৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মনোৰঞ্জন মেধিয়ে। উক্ত গ্ৰন্থখন উন্মোচন কৰি অধ্যক্ষগৰাকীয়ে ৰাইজৰ মাজত এক সুন্দৰ বক্তব্য কৰে। পুৰাপিতা সত্ৰৰ চমু ইতিবৃত্তি গ্ৰন্থখনৰ লেখক স্বৰ্গীয় ৰমেশ চন্দ্ৰ ভঁৰালী জীৱিত কালত পুথিখন প্ৰকাশ কৰাৰ সুবিধাখন নাপালে যদিও তেখেতৰ জ্যেষ্ঠ পুত্ৰ অমৰেন্দ্ৰ ভঁৰালীয়ে পুথিখন প্ৰকাশ কৰাৰ বাবে সন্তোষ প্ৰকাশ কৰে। অতি পৌৰাণিক ৰামদিয়া অঞ্চলৰ সত্ৰখনৰ বিষয়ে তেখেতৰ আধ্যাত্মিকতাৰ দৃষ্টিকোণেৰে লিখা পুথিখনে পাঠক সমাজত ধৰ্মীয় জ্ঞান লাভ কৰাত সহায় হ'ব বুলি প্ৰকাশ কৰে। এই পুথিখনৰ প্ৰকাশে ধৰ্মপ্ৰাণ ৰাইজৰ লগতে সত্ৰখনত অধিক প্ৰাণৱন্ত কৰি তুলিব বুলিও উপস্থিত ৰাইজৰ আগত মত প্ৰকাশ কৰে। অমৰেন্দ্ৰ ভঁৰালীৰ আধৰা এই অনুষ্ঠানত ৰামদিয়া উদ্যানটিৰ প্ৰায় শতাধিক শুভাকাংক্ষী ৰাইজ উপস্থিত থাকে। অনুষ্ঠান আজি ক'ব গ'লে অমৰেন্দ্ৰ ভঁৰালীৰ এটা কাৰ্যসূচী আছিলে নাম ধৰ্ম, আৰু এই নাম ধৰ্ম কাৰ্যসূচীতে তেখেতৰ পিতৃ স্বৰ্গীয় ৰামেশ্বৰ ভঁৰালীদেৱৰ জীৱিত কালত এখন লিখা পুথি তেখেতৰ পুত্ৰ অমৰেন্দ্ৰ ভঁৰালীয়ে সংগ্ৰহ কৰি এই পুথিখন প্ৰকাশ কৰিলে শ্ৰী শ্ৰী পুৰাপিতা সত্ৰৰ চমু ইতিবৃত্ত। আৰু গতিকে এই পুথিখন আজি উন্মোচন কৰাৰ কাৰণে মোক ইয়াতে আমন্ত্ৰণ কৰিছিলে আৰু পুথিখন মই উন্মোচন কৰিলোঁ। আৰু ইয়াৰ জৰিয়তে সত্ৰখনে যাতে আকৌ পুনৰ জীৱিত আৰু প্ৰাণৱন্ত হৈ উঠে তাৰ মই কামনা কৰিছোঁ। আৰু পাঠক সমাজে যাতে পুথিখন আদৰেৰে গ্ৰহণ কৰি সত্ৰখনৰ লগতে স্বৰ্গীয় ৰমেশ ভঁৰালীদেৱৰ মানে আত্মাই মানে যাতে এই পুথিখন প্ৰকাশ পোৱাৰ কাৰণে চিৰশান্তি লাভ কৰে, এইখিনি কামনা কৰিম। যুৱ প্ৰজন্ম অন্তত এই মানে সত্ৰখনৰ বিষয়ে যিটো পৌৰাণিক আখ্যান আৰু সত্ৰখন কিদৰে পৰিচালিত হৈ আছে, এই আটাইবিলাক কথায়ে নৱপ্ৰজন্মই পুথিখন অধ্যয়ন কৰি অন্তত ধৰ্মীয় সাৰমৰ্মখিনি গ্ৰহণ কৰিব পাৰিব, এইবুলি মই আশাবাদী। আজি এই নাম পাৰ্টি এটা আমি আমন্ত্ৰণ কৰি আনিছিলোঁ এই কাৰণে যে আজি এই গ্ৰন্থখন উন্মোচন হ'ব। কি গ্ৰন্থ, কি নাম? এই পুৰাপিতা সত্ৰৰ ইতিবৃত্ত। এই পুৰাপিতা সত্ৰৰ ইতিবৃত্তটোত আছে পুৰাপিতা সত্ৰৰ বহুতো পুৰণি ঐতিহ্যপূৰ্ণ কথা। এই সত্ৰখনৰ এই যিখন মানে ইতিবৃত্ত লিখা হ'ল, সেই ইতিবৃত্তৰ জৰিয়তে আমি বা ৰাইজে এটা চিনাকি দিব পাৰিব। আৰু এইখন আমাৰ সত্ৰৰ খেতিহাৰীয়া হাই ছেকেণ্ডেৰী অধ্যক্ষ মনোৰঞ্জন মেধি। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।